নমস্কাৰ জেআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ এছএছচি কম্বাইন্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যনৰ বাবে ইতিমধ্যে নটিফিকেশ্যন জাৰি কৰা হৈছে ৭৫০০ পদৰ বাবে আৰু এই ৭৫০০ পদৰ আৰু পৰিমাণ বৃদ্ধি হ'ব বুলিও কোৱা হৈছে এতিয়া এই কম্বাইন্ড গ্ৰেজুৱেট লেভেল যিটো এক্সাম হ'ব এই এক্সামৰ বাবে আপোনালোকে অনলাইন কেতিয়া কৰিব চাওক ৩ তাৰিখৰ পৰা অনলাইন আৰম্ভ হৈছে মে'ৰ ৩ তাৰিখলৈকে আছে লাষ্ট ডেট গতিকে আপোনালোকে এই প্ৰায় এমাহ সময় এই এমাহ সময়ৰ ভিতৰত অনলাইন কৰিব পাৰিব আৰু পৰীক্ষা হ'ব আপোনালোকৰ জুলাই মাহত পদসমূহ হ'ল বি আৰু চি গ্ৰুপৰ পদসমূহৰ ডিটেইলছ চাওক পে লেভেল 8 পে লেভেল মিনছ 47,600ৰ পৰা 1,51,100 হ'ব পে লেভেল এইটো লেভেলত পোষ্ট আছে এছিষ্টেণ্ট অডিট অফিচাৰ আৰু এছিষ্টেণ্ট একাউণ্ট অফিচাৰ এই এছিষ্টেণ্ট অডিট অফিচাৰৰ এইটো গ্ৰুপ বিৰ গেজেটেড পোষ্ট হয় আৰু এছিষ্টেণ্ট একাউণ্ট অফিচাৰো গ্ৰুপ বিৰ গেজেটেড পোষ্ট আৰু এইবিলাকৰ বাবে বয়সৰ সীমা হ'ল 18ৰ পৰা 30 বছৰৰ ভিতৰত নেক্সট আহিলে পে লেভেল 7ত হ'ব 44,900 টু 1,42,400 আৰু এই পে লেভেল 7ৰ পোষ্টসমূহ হ'ল এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ ইন্সপেক্টৰ অফ ইনকাম টেক্স ইন্সপেক্টৰ চেণ্ট্ৰেল এক্সাইজ ইন্সপেক্টৰ অফিচাৰ আৰু ইন্সপেক্টৰ এক্সামিনাৰ এইখিনি গ্ৰুপ বিৰ পোষ্ট ইয়াতে ইন্সপেক্টৰ ইনকাম টেক্সটো হৈছে গ্ৰুপ চিৰ পোষ্ট আৰু ইয়াত বয়সৰ সীমা হ'ব লাগিব 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত আৰু কিছুমানত 18 বছৰৰ পৰা 30 বছৰ দিয়া আছে আৰু আছে এছিষ্টেণ্ট এনফৰ্চমেণ্ট অফিচাৰ এইটো গ্ৰুপ বিৰ পোষ্ট সাব ইন্সপেক্টৰ গ্ৰুপ বি পোষ্ট ইন্সপেক্টৰ পোষ্ট গ্ৰুপ বি ইন্সপেক্টৰ গ্ৰুপ বি এইখিনি পদৰ বাবে আপোনালোকৰ বয়স 18ৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব পে লেভেল 6ত আছে 35,000 টু 400 টু 1,24,400 এই পে লেভেল 6ৰ পোষ্টবিলাক হ'ল গ্ৰুপ বিৰ পোষ্ট এই পোষ্টবিলাক হ'ল এছিষ্টেণ্ট senior officer, executive assistant, research assistant, divisional accountant, sub inspector, junior intelligence officer, junior statistical officer. এই পদসমূহৰ বাবে বয়সৰ নিম্নতম সীমা 18 আৰু উচ্চতম সীমা 30 ইয়াৰে জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰৰ বাবে আপোনালোকৰ বয়স 18 পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব নেক্সট আহিলে পে লেভেল 5ত অডিটৰ আৰু একাউণ্টেণ্টৰ পোষ্ট এই অডিটৰ আৰু একাউণ্টেণ্টৰ পোষ্টত 29,200ৰ পৰা 92,300 হ'ল পে স্কেল আৰু এই পদবিলাক গ্ৰুপ চিৰ 18ৰ পৰা 27 বছৰৰ ভিতৰত হ'লে আপুনি আবেদন কৰিব পাৰিব নেক্সট আহিলে পে লেভেল 4টো হ'ব 25,000ৰ পৰা 500 আৰু 81,000ৰ পৰা 100 এইবোৰ হ'ল গ্ৰুপ চিৰ পোষ্ট এই পদবোৰৰ বাবে আপোনালোকে 18ৰ পৰা 27 বছৰৰ ভিতৰত হ'লে আবেদন কৰিব পাৰিব পদসমূহ হ'ল পোষ্টেল এছিষ্টেণ্ট চিনিয়ৰ ছেক্ৰেটেৰিয়েট চিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট টেক্স এছিষ্টেণ্ট আৰু সাব ইন্সপেক্টৰ এইখিনিয়ে হ'ল পদ গতিকে এই পদসমূহৰ বাবে যদি আপোনালোকে এপ্লাই কৰিব খুজিছে 3 তাৰিখৰ পৰাই অনলাইন ইতিমধ্যে আৰম্ভ হৈছে লগতে এজ ৰিলেক্সেশ্যনটো চাই লওক SC ST বাবে 5 বছৰ থাকিব OBC বাবে 3 বছৰ PWDৰ বাবে 10 বছৰ PWBD OBC 13 বছৰ PWBD SC ST হ'লে 15 বছৰ এক্স সাৰ্ভিসমেনৰ 3 বছৰ ডিফেন্স পাৰ্সনেল ডিজেবিলিটিৰ 3 বছৰ 8 বছৰ এনেকৈ আছে এইখিনি আপোনালোকে চাই ল'ব নটিফিকেশ্যনখন মই ডেছক্ৰিপশ্যন বক্সত দি দিম সম্পূৰ্ণ নটিফিকেশ্যনখন যেহেতু পঢ়ি ল'ব যেহেতু ইয়াত যথেষ্টখিনি অপৰচুনিটি বিভিন্ন কেটেগৰীত দিয়া আছে এতিয়া উইডোজ ডিভোৰ্চ ওমেন জুডিচিয়েলি ছেপাৰেটেড এনেকুৱা ধৰণৰ ওমেনৰ বাবে বয়স 35 বছৰলৈকে দিয়া আছে আকৌ যিসকল উইডোজ ডিভোৰ্চ ওমেন তেওঁলোক SC ST যদি হয় তেওঁলোকেতো 40 ইয়াৰ্ছতো আবেদন কৰিব পাৰিব গতিকে সম্পূৰ্ণ নটিফিকেশ্যনখন আপোনালোকে পঢ়ি চাব এতিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যন চাওক এছিষ্টেণ্ট অডিট অফিচাৰ আৰু একাউণ্ট অফিচাৰৰ বাবে এছেঞ্চিয়েল কোৱালিফিকেশ্যন হ'ল বেচেলৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি Desirable qualification hol chartered account or cost and management accountant or company secretary or master of commerce or master in business studies by business administration or master in business economics. Next junior statistical officer babe bachelor degree আপোনালোক হ'বই লাগিব আৰু mathematics-ত 60% আপোনালোকৰ minimum marks থাকিব লাগিব higher secondary level-ত নেক্সট আহিলে বেচেলৰ ডিগ্ৰী ইন এনি সাবজেক্ট উইথ ষ্টেটিষ্টিক তেতিয়াও আপুনি আবেদন কৰিব পাৰিব জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰৰ বাবে
নেক্সট হ'ল ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2ৰ যিবিলাক পোষ্ট, ইয়াত বেচেলৰ ডিগ্ৰী হ'ব লাগিব, এনি ছাবজেক্ট উইথ ষ্টেটিষ্টিক্স। বেচেলৰ ডিগ্ৰী হ'লেও হ'ব, কিন্তু ষ্টেটিষ্টিক্স আপোনাৰ এটা ছাবজেক্ট হিচাপে থাকিব লাগিব। ৰিচাৰ্চ এছিষ্টেণ্ট ইন নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ বাবে আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন হ'ল বেচেলৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, আৰু ডিজায়াৰেবল কোৱালিফিকেশ্যন হ'ল মিনিমাম 1 year ৰিচাৰ্চ এক্সপিৰিয়েঞ্চ ইন এনি ৰিকগনাইজ ইউনিভাৰ্চিটি। ডিগ্ৰী ইন ল' অৰ হিউমেন ৰাইটছ ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি, এইকেইটা আপোনালোকৰ লাগিব। অল আদাৰ পোষ্ট, অন্যান্য যিবিলাক পোষ্ট আছে তাৰ বাবে আপোনাৰ বেচেলৰ ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অ' ইকুইভেলেণ্ট হ'লে আপুনি আবেদন কৰিব পাৰিব। নেক্সট কেনেকৈ এপ্লাই কৰিব, যিহেতু অনলাইন এপ্লাই হ'ব, গতিকে https://ssc.nic.in গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ফিজ চাওক 100 এপ্লিকেশ্যন ফিজ, আৰু SC ST কেণ্ডিডেট লগতে এক্স ছাৰ্ভিচমেন লগতে ওমেন এইসকল কেণ্ডিডেটৰ বাবে এপ্লিকেশ্যন ফিজ নাই। এইসকলে ইতিমধ্যে এই পদসমূহৰ বাবে আবেদন কৰিম বুলি ভাবিছে, তেখেতসকলে অতি সোনকালে আবেদন কৰক আৰু প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়ক।